Hello everyone, welcome back to Good Guides. Good Guides or এই নতুন ভিডিওটোলৈ আপোনাক আকৌ এবাৰ স্বাগতম জনাইছো। গাইস এই ভিডিওটোৰ জৰিয়তে লেটাৰ ৰাইটিংৰ সিৰিজৰ আমি আকৌ এটা নতুন লেটাৰ লৈ আহিছো। কোৱেশ্চনটো আপোনালোকে স্ক্ৰিনত দেখিছে। কোৱেশ্চনটো মই একবাৰ পঢ়ি বুজাই দিছো যে ৰাইট এ লেটাৰ টু your friend requesting him to join for a picnic party. তোমাৰ বন্ধু বা বান্ধৱীলৈ এখন চিঠি লিখিব লাগে আৰু তাতে তুমি তোমাৰ বন্ধু বা বান্ধৱীজনীক এখন পিকনিক পাৰ্টিত জয়েন কৰিবলৈ অনুৰোধ জনাব লাগে। বা এইটো কোৱেশ্চন এনেকৈ ক'ব পাৰি যে ইউ হ্যাভ অ্যাৰেঞ্জ এ পিকনিক পাৰ্টি উইথ your friend. তুমি তোমাৰ বন্ধু বান্ধৱীৰ সৈতে এটা পিকনিক পাৰ্টিৰ আয়োজন কৰিছা। ৰাইট এ লেটাৰ টু another friend inviting him or her to join you in the picnic. তুমি আৰু এগৰাকী বন্ধু বা বান্ধৱীলৈ চিঠি লিখিব লাগে আৰু তাক অনুৰোধ জনাব লাগে এই পিকনিক পাৰ্টিত জয়েন কৰিবলৈ। এইটো ক্লাছ 10ৰ বাবে অতি কমন আৰু হাফ ইয়াৰলিত অহা এটা কোৱেশ্চন। গতিকে এইটো 2026ৰ মেট্ৰিকত অহাৰো চান্স আছে। সেয়েহে বলক আমি মেইন টপিকটোলৈ যাওঁ। মেইন টপিকৰ ফৰ্মেটটো আগৰ নিচিনা আছে, গতিকে আমি সেইবোৰ ডিছকাছ নকৰি ডাইৰেক্ট মেইন বডিটো আলোচনা কৰোঁ। আই হোপ ইউ আৰ ৱেল বাই দ্য গ্ৰেছ অফ দ্য অলমাইটি. মই আশা কৰোঁ তুমি ঈশ্বৰৰ কৃপাত ভালে আছা। আই এম ৱেল টু, ময়ো ভালে আছোঁ। আই এম গোয়িং টু টেল ইউ ডেট উই হেভ এৰেঞ্জ এ পিকনিক পাৰ্টি টু মানাছ নেশ্যনেল পাৰ্ক. মই তোমাক ক'বলৈ গৈ আছোঁ যে আমি এটা পিকনিক পাৰ্টি আয়োজন কৰিছোঁ মানাছ নেশ্যনেল পাৰ্কলৈ। উই হেভ অলৰেডি ডিছকাছ দ্য প্লেন উইথ ছাম অফ আৱাৰ ফ্ৰেণ্ডছ এণ্ড বুকড এ বাছ. এই কথাটো বা এই পৰিকল্পনাটো আমাৰ কিছুমান বন্ধু বান্ধৱীৰ সৈতে আমি ইতিমধ্যে আলোচনা কৰিছোঁ আৰু এটা বাছ গাড়ীও ভাড়া কৰিছোঁ। এভৰিথিং হেজ বিন এৰেঞ্জ. সমস্ত এৰেঞ্জ কৰা হৈ গৈছে। উই হেভ ডিচাইডেড টু কালেক্ট 500 ফ্ৰম ইচ মেম্বাৰ ফৰ এক্সপেঞ্চেছ. আৰু খৰচৰ বাবে আমি প্ৰত্যেকগৰাকী মেম্বাৰৰ পৰা 500 টকাকৈ ধাৰ্য কৰিছোঁ। আই হোপ ইউ উইল জইন আছ. মই আশা কৰিম তুমিও আমাৰ লগত জইন কৰিবা। ইউ ডোণ্ট নিড টু পে এনিথিং. তুমি একোৱে পে কৰাৰ দৰকাৰ নাই। এজ আই উইল কভাৰ দ্য কষ্ট ফৰ বথ অফ আছ. কাৰণ মই তোমাৰ পইচাটো ইতিমধ্যে পে কৰিছোঁ। প্লিজ চেণ্ড ইউ ৰিপ্লাই এজ চুন এজ পচিবল. অনুগ্ৰহ কৰি অতি সোনকালে চিঠিৰ উত্তৰ দিবা। ন' মোৰ টুডে, আজি আৰু ক'বলগীয়া নাই। প্লিজ কনভে মাই ৱাৰ্ম ৰিগাৰ্ছ টু দ্য এল্ডাৰ্ছ এণ্ড লাভ টু দ্য য়াংগাৰ্ছ. যে ডাঙৰৰ প্ৰতি শ্ৰদ্ধা যাচিবা আৰু সৰুলৈ মোৰ মৰম যাচিবা। ইউৰ লাভিং ফ্ৰেণ্ড XYZ. থেংক ইউ ছ' মাছ.